চাওক, যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছিলোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম। কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব। এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুন দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ, নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব। মই অনুৰোধ জনাইছোঁ যে আমি সকলোৱে অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব, নিজৰ সমষ্টি, নিজৰ গাঁও, নিজৰ বুথৰ দায়িত্ব দিব লাগিব। আৰু যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ, নিজৰ সমষ্টি আমি জিকাব পাৰোঁ, নিজৰ বুথ আমি জিকাব পাৰোঁ, তেতিয়াহে গৈ আমি ৰাইজৰ সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম। আৰু তাৰপিছত দলীয় নীতি নিয়ম যি থাকে নেতৃত্বৰ ক্ষেত্ৰত, সেইটো আমাৰ দলৰ নেতৃত্ব নিৰ্ধাৰিত কৰিব। কিন্তু এই ১.৫ বছৰত আমি প্ৰত্যেকজনে মহাত্মা গান্ধীৰ সৈনিক আৰু অৰ্জুনৰ দৰে আমাৰ লক্ষ্য এটাহে, অহা বিধানসভা নিৰ্বাচনত মই নিজৰ বুথ, নিজৰ সমষ্টি জিকাব লাগিব। মই যি কথা প্ৰথম দিনে কৈছিলোঁ, আজিও একে কথা। মোক মাত্ৰ সময় দিয়ক। মই দলৰ পৰা এটাহে বিচাৰিছোঁ, মই বিচাৰিছোঁ সময়। মোক কোনো পদবী নালাগে, মোক কোনো বিশেষ ভূমিকা নালাগে, মোক মাত্ৰ সময় দিয়ক অসমৰ মানুহৰ ওচৰত যাবলৈ। তাৰ বাহিৰে যি কথা মই আকৌ যোগ দিছোঁ যে দলে আমাক যিদৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে, আমি সকলোৱে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ লোকসভা সমষ্টিত, নিজৰ নিজৰ বিধানসভা সমষ্টিত, নিজৰ নিজৰ মণ্ডলত, নিজৰ নিজৰ বুথত আমি তেনেদৰে দলৰ নিৰ্দেশ মতে আমি কামখিনি কৰিছোঁ। চাওক, আপোনালোকে সদায় নিৰ্বাচনটো দুটা দলৰ মাজত এটা ৰাজনৈতিক যুদ্ধ হিচাপে লয়। মই যোৰহাটৰ সময়ত কি কৈছোঁ যে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়, নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষা লৈ, নিৰ্বাচন হয় ৰাইজৰ সময় যে তেওঁলোকে হিচাপ বিচাৰক যে বৰ্তমান চৰকাৰে কি দিলে। এতিয়া বিহালী ৰাইজে হিচাপ বিচাৰিব যে অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ সমাধান হ'লনে নাই। ৰাইজে হিচাপ বিচাৰিব যে বনৰীয়া হাতীৰ সমস্যা সমাধান হ'লনে নাই। ৰাইজে হিচাপ বিচাৰিব যে বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'লনে নাই হোৱা, বাগানৰ ভিতৰত অৱস্থা কেনেকুৱা। ৰাইজে হিচাপ বিচাৰিব যে বিহালী সমষ্টিত বিভিন্ন সমাজ আছে, গোৰ্খা আদিবাসী সমাজ আছে, তেওঁলোকৰ উন্নতি সবলীকৰণ হ'লনে নাই। আমি মহাত্মা গান্ধীৰ সৈনিক আৰু সৈনিক হিচাপে তেখেতৰ আদৰ্শ, চিন্তাধাৰা, বিচাৰধাৰা সুৰক্ষিত ৰখা কৰ্তব্য আমালোকৰ। যিদৰে তাহানিৰ পৰা মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ কিছু ব্যক্তিসকলে, সংগঠনসকলে ভাল পোৱা নাছিলে আৰু মহাত্মা গান্ধীৰ জীৱিত থকা সময়ত তেওঁ বিৰোধিতা কৰিছিল আৰু শেষত এজন প্ৰতিনিধিজনে নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিলে। আজিও এই চিন্তাধাৰা, বিচাৰধাৰা, আদৰ্শ যুদ্ধ চলি আছে। যিহেতু যিদৰে আজি আমি মহাত্মা গান্ধীৰ সৈনিক জীৱিত আছোঁ, একেৰাহে গডছেক মানা ব্যক্তিসকল, সংগঠনসকল জীৱিত আছে আৰু যুদ্ধ চলি আছে, যুদ্ধ চলি আছে। আৰু যিদৰে ইতিহাস অধ্যয়ন কৰিলে সদায় বিজয় সত্যৰ হয়, আমাৰো বিশ্বাস, আমাৰ সকলোৰে বিশ্বাস যে অহা সময়ত বিধানসভাত বিশেষকৈ জয় সত্যৰ হ'ব, ৰাইজৰ জয় হ'ব, অহংকাৰ ঘৃণাৰ পৰাজয় হ'ব, অত্যাচাৰৰ পৰাজয় হ'ব, সমাজক বিভিন্ন বৰ্গত
বিভাজন কৰা এই বিভাজনকাৰী ৰাজনীতি পৰাজয় হ'ব আৰু আমাৰ উদ্দেশ্য যে এই আদৰ্শ মহাত্মা গান্ধী আদৰ্শ আমি নিৰন্তৰ ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা কৰিম মাত্ৰ এটা দিন নহয় পৰৱৰ্তী সময়ত এটা সদ্ভাৱনা যাত্ৰা লৈ মহাত্মা গান্ধীৰ আদৰ্শ লগতে তেওঁ অৰ্থনৈতিক বিষয়ৰ ওপৰত যে তেওঁৰ চিন্তাধাৰা আজিও যে প্ৰাসংগিক গ্ৰাম্য উন্নতিৰ পৰা সমাজৰ পিছপৰা বৰ্গৰ সবলীকৰণলৈ আজিও যে তেওঁ আদৰ্শ প্ৰাসংগিক এইখিনি কথা আমি লৈ যাম আজিও এই যিদৰে তেওঁ ইতিহাসত হৰিজনৰ প্ৰতি তেওঁ চিন্তা আগবঢ়াইছিল আজিও আমি কংগ্ৰেছ দলে কাষ্ট চেন্সাছৰ দাবী সেইকাৰণে জনাইছোঁ যে আমি জানিবলৈ বিচাৰিছোঁ যে আমাৰ হৰিজনসকল আজি সমাজত কিমান আগবাঢ়ি গৈছে বা কিমান পিছ পৰি গৈছে যিদৰে তেওঁলোকে মহাত্মা গান্ধীয়ে গ্ৰাম্য উন্নতিৰ ওপৰত জোৰ দিছে আজিও আমি দেখা পাইছোঁ যে আত্মসহায়ক গোট আজি তেওঁলোকক মাত্ৰ পইচা লোৱা দিয়া এটা সীমিত এটা ভূমিকাত বান্ধি ৰাখিছে তেওঁলোকৰ বাস্তৱভাৱে মানসিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে সবলীকৰণ হৈছেনে নাই হোৱা তেওঁলোকক প্ৰশিক্ষণ দিয়া গৈছেনে নাই দিয়া তেওঁলোকৰ গাঁৱৰ ভিতৰত তেওঁলোকৰ ঘৰুৱা পৰিৱেশৰ লগত কেনেদৰে তেওঁলোকে আগবাঢ়ি যাব লাগে সেইখিনি কথা যি বাস্তৱ উদ্দেশ্য আছিলে আত্মসহায়ক গোটৰ জন্ম দিয়া সময়ত যি বাস্তৱ উদ্দেশ্য আছিলে মহিলা সবলীকৰণ মাত্ৰ অৰ্থনৈতিকভাৱে নহয় সামাজিকভাৱে ক'ৰবাত আজিৰ তাৰিখত খালি মাত্ৰ পইচা দিয়া এটা আৰু পইচা লোৱা এটা সীমিত হৈ গৈছে আৰু য'ত পইচা দিওঁতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ লগাই দিছে যে পইচা পাবলৈ হ'লে বিজেপি দলৰ সদস্য হ'ব লাগিব এইটোতো আত্মসহায়ক গোটৰ সৃষ্টি কৰা উদ্দেশ্য নাছিল যে এটা বিশেষ দলৰ সদস্য হ'লেহে আমি আত্মসহায়ক গোটৰ মৰ্যাদা পাম বা সুবিধাখিনি পাম সেইখিনি কথা লৈ আমি আগবাঢ়ি যাম আমি মহাত্মা গান্ধীৰ সৈনিক আৰু আমাৰ যুদ্ধ গান্ধী সৈনিক বনাম গোডছে সৈনিক হৈ থাকিব আৰু যুদ্ধত শেষত গান্ধীৰ চিন্তাধাৰা গান্ধীৰ সৈনিকসকলৰে হ'ব